নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ৱেলকাম টু এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ ইউটিউব চেনেল। অথনি তোমালোকে বিজ্ঞানৰ পৰীক্ষাটো দি আহিছা আৰু সেই বিজ্ঞান পৰীক্ষাটোৰ তোমালোকৰ কোড চি যিটো কুৱেশ্যন পেপাৰ আছিল, সেই কোড চিৰ কুৱেশ্যন পেপাৰটোৰ 45টা MCQ সলিউশ্যন দিবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। তোমালোকে এই সলিউশ্যন ভিডিঅ'টো চাই কাৰ কিমানটা MCQ শুদ্ধ হৈছে সেই কথাটো আমাক কমেন্ট সেকশ্যনত জনাবা, আৰু তোমালোকে কিমান নাম্বাৰ বা কিমান মাৰ্কছ কৰিছা সেইটো কমেন্ট সেকশ্যনত জনাবা। এতিয়া কোড চি যিটো আছে, মই কুৱেশ্যন নাম্বাৰটো আৰু অপশ্যন নাম্বাৰটো মই কৈ দিম, তোমালোকে মিলাই চাবা, ঠিক আছে। মই প্ৰথম কুৱেশ্যনটো কৈ আছো, কুৱেশ্যন 1B, 2D, 3A, 4A, 5B, 6A, 7A, 8C, 9B, 10B, 11B, 12A, 13B, 14B, 15B, 16B, 17A, 18D, 19C, 20A, 21B, 22B, 23A, 24B, 25D, 26B, 27A, 28D, 29B, 30C, 31D, 32B, 33D, 34B, 35A, 36A, 37B, 38C, 39A, 40B, 41C, 42D, 43A, 44A, 45A। তোমালোকৰ কোড চি যিটো কুৱেশ্যন পেপাৰ আছিল, সেই কোড চিৰ কুৱেশ্যন পেপাৰটো তোমালোকৰ MCQ সলিউশ্যন দিয়া হ'ল। কাৰ কিমানটা MCQ শুদ্ধ হৈছে জনোৱা, আৰু এইটো আমাৰ এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠৰ অফিচিয়েল ইউটিউব চেনেল। তোমালোকে এই চেনেলটোত কোড বিৰ কুৱেশ্যন পেপাৰটো পাইছা, আৰু এইটো কোড চি আছিল। তোমালোকে কাৰ কাৰ কোড চি আছে সেই ভিডিঅ'টো তোমাৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত শ্বেয়াৰ কৰিবা, আৰু তোমালোকে এই চেনেলটোতেই কোড এ আৰু কোড ডিৰ কুৱেশ্যন পেপাৰ 45টা MCQ সলিউশ্যন পাই যাবা। গতিকে আমাৰ চেনেলটোৰ লগত সংযোগ হৈ থাকিবা, ছাবস্ক্ৰাইব এটা কৰিবা, আৰু আমি তোমালোকক যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম। গতিকে আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছো। থেংক ইউ।